Good morning everyone. মই তোমালোকক ৰাতিপুৱা 5টা বজাত সদায় এটা চেছ প্ৰবলেম দিম। সেই প্ৰবলেমটো তোমালোকে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিবা আৰু মই তোমালোকক সলিউশনটো দেখাই দিম। এটো এটা হেবিট হৈ যাব আমি সদায় চেছ প্ৰেক্টিস কৰিবৰ কাৰণে। তো ঠিক আছে, আজি আমাৰ এটো প্ৰথম ভিডিও, প্ৰথম পাজল, তো এটো আমি ক্লাছৰুমত গৈ সলভ কৰোগে। পজিশনটো এটো, কোৱেশ্চনটো হৈছে হোৱাইট টু প্লে আৰু চেকমেট ইন 2 moves। তো আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা, মই তেতিয়ালৈকে তোমালোকক সলিউশনটো দেখাইছো। এই পজিশনটো দুটা চালত চেকমেট কৰিবৰ কাৰণে আমি চাব লাগিব ব্ল্যাকৰ এস্কেপ স্কোয়াৰ কোনকিটা। তো আমি তিনটা এস্কেপ স্কোয়াৰ পাইছো আৰু এটো ধৰিলে 4টা। ফৰ এক্সাম্পল যদি আমি ইয়াৰ পৰা চেক দি দিও, তেতিয়া কি হ'ব, বিশপটো পাতিব পাৰে, নতুবা কিংটো কোনোবা এটা সাইডত যাব পাৰে। কিংটো যদি ইয়াত যায় তেতিয়া আমি বিশপটোৱে পনটো খাই পিনে চেকমেট দিব পাৰো। কিন্তু প্ৰবলেমটো তাতে কিংটো ইয়াত কিয় যাব নাযায়, কিংটো এপিনে আহি যাব পাৰে, তেতিয়া তুমি আৰু নেক্সট মুভত চেকমেট কৰিব নোৱাৰা, যেনে বিশপ ৰুকেৰে চেক দিলে কিংটো পলাই যায়। তো এটো এটা সৰু প্ৰবলেম আছে। নেক্সট আছে ৰুকখনে যদি ইয়াৰ পৰা চেক দিয়া, তে কিংটো ইয়াত আহিব পাৰে, ইয়াত আহিব পাৰে আৰু ইয়াতো আহিব পাৰে। কিংটো ইয়াত আহিলেতো ঠিক আছে, তেতিয়াও মেট নহয় গৈ, তেতিয়াও আৰু স্কেপ স্কোয়াৰ আহি যায়, বিশপ টেক্স পন কৰিলে কিংটো f4 পলাব পাৰে। তো আমি ইয়াত আনসাৰটো কি কৰিম, আনসাৰটো চাম আমি এনেকুৱা এটা চাল, যিটো চাল দিলে e5 c5 c6 এই গুটেই কিটা এস্কেপ স্কোয়াৰ বন্ধ হৈ যায়। তো চালটো আছিলে কুইন d2। এতিয়া কি হৈছে, বিশপে এই ডায়াগোনালটো ওপেন হৈ যাব, ৰুকৰ এই ফাইলটো ওপেন হৈ যাব যদি পন টেক্স ৰুক কৰে। এতিয়া আমি ৰুকৰে ইয়াৰ পৰা চেক দিম এন্ড ইট ইজ এ চেকমেট। সব স্কোয়াৰ এস্কেপ স্কোয়াৰ সব ব্লক হৈ গ'ল। এটোৱে আসলে সলিউশন। আশা কৰো সবে আনসাৰটো বুজি পালা আৰু যিসকলে বিচাৰি পালা ভেৰি গুড। তো কাইলৈ ৰাতিপুৱা 5টা বজালৈ আকৌ তোমালোকে ওয়েট কৰা, আমি নেক্সট প্ৰবলেম এটা দিম। তেতিয়ালৈকে বাই বাই।